তিৱা ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ তিৱা মহিলা পৰিষদ জিন্দাবাদ তিৱা ছাত্ৰ সন্থা জিন্দাবাদ গুবাত বায়ুখানা স্থান বন্ধ কৰক গুবাত বায়ুখানা স্থান বন্ধ কৰক গুবাত বায়ুখানা স্থান বন্ধ কৰক গুবাত বায়ুখানা আস্থান নিৰ্মাণৰ যি সিদ্ধান্ত লৈছে যি পৰিকল্পনা কৰিছে অসম চৰকাৰে তাক যদি বাতিল নকৰে প্ৰত্যাহাৰ নকৰে তেনেহ'লে আমি আজি যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি ইয়াতকৈ জংগী গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম মধ্য অসম বন্ধ আমি 12 ঘণ্টা দিলোৱে 24 ঘণ্টা মধ্য অসম 48 ঘণ্টা মধ্য অসম বন্ধ দিবলৈ বাধ্য হ'ম আমি 4 দিনৰ ভিতৰত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেখেতক অনুৰোধ জনাইছোঁ তেখেতে অন্ততঃ 4 দিন মানৰ ভিতৰত আমাৰ লগত আলোচনাত মিলিত হওক এই বিষয়টোক লৈ বায়ুখানা আস্থান নিৰ্মাণৰ বিষয়টোক লৈ আৰু দ্বিতীয় কথাটো মহানগৰ অঞ্চলটোত তিৱা স্বায়ত্তশাসিত অঞ্চলৰ বেল ব্লক অঞ্চল থাকিব নে নাই আমি স্পষ্টকৈ জানি ল'ব লাগিব যদিহে ট্ৰাইবেল বেল ব্লকৰ ভূমিৰ অধিকাৰ ট্ৰাইবেল মানুহৰ হাতত নাথাকে সংৰক্ষিত ভূমিৰ অধিকাৰ সংৰক্ষিত ব্যক্তিৰ হাতত নাথাকে এই কথাটোৰ ক্ষেত্ৰত আমাক স্পষ্টীকৰণ লাগিব মহানগৰ নিৰ্মাণৰ পূৰ্বে আৰু বায়ুখানা আস্থান নিৰ্মাণৰ ক্ষেত্ৰত স্পষ্ট কথা আমি আমাৰ ঐতিহ্য ধ্বংস হোৱাকৈ আমি কি কয় গুভাৰ যিটো খণ্ডৰ অঞ্চল ঐতিহ্যমণ্ডিত অঞ্চল সেই অঞ্চলটো আমি বায়ুখানাক এৰি দিব নোৱাৰোঁ আমি কোনো তিৱা মানুহে কোনো গুভা মানুহে এৰি দিব নোৱাৰোঁ আমাৰ স্পষ্ট কৰে এই সংক্ৰান্তত যদি সিদ্ধান্ত গ্ৰহণ নকৰে কম দিনৰ ভিতৰত 3-4 দিনৰ ভিতৰত তেনেহ'লে আমি পুনৰ মধ্য অসম বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ম আজিৰ মিডিয়াৰ যোগে জনাব বিচাৰিছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰীক যিহেতু গুভা ঐতিহ্যমণ্ডিত ঠাইত ভাৰতীয় বায়ুসেনা অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ কৰিব বিচাৰিছে সেইটো 2 চাইডৰ ভিতৰত যদি অসম চৰকাৰে যদি আমাক কিবা ভাল ৰিজাল্ট এটা নিদিয়ে তেতিয়াহ'লে আমি 12 ঘণ্টাই নহয় আমি 24 ঘণ্টা 48 ঘণ্টা আমি অসম বন্ধ কৰিবলৈ বাধ্য হ'ম হয় আজি আমাৰ ইয়াত কাৰণে আজি প্ৰতিবাদ কৰিব লগা হৈছে গোটেই জাগিৰোডৰ গুভাৰ ৰাইজে আজি ওলাই আহিব লগা হৈছে কিয়নো গুভাত যিহেতু সকলোৱে খেতি বাতি কৰি মানুহবিলাকে খায় ধৰ আমাৰ ট্ৰাইবেলবিলাকে খেতি বাতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে যিহেতু তাতে গুভা বায়ুসেনা আস্থান কৰিব বিচাৰিছে সেইটোত আমি বন্ধ কৰিব বিচাৰিছোঁ আমাক নালাগে আৰু যিহেতু ইয়াতে এছকাৰ্টা আইনখন আনিব খুজিছে মহানগৰ হ'লে আমাৰ সাধাৰণে কেনেকৈ চলিব আমাৰবিলাকেতো খেতি বাতি কৰিয়ে খাই আছে যিহেতু সেইটো কাৰণে আমি আজি ৰাজপথত আহিব লগা হৈছে আমি যদিও ৰাজ্যে বা চৰকাৰে যদি মানি নলয় আজি এই আন্দোলন হয়তো আমি ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ আমি সাব্যস্ত কৰিম